পাঠ্যক্ৰম কমন বন্ধুসকল আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বহুদিন ভিডিঅ' ৰেগুলাৰ দিয়া হোৱা নাই আৰু জুন মাহৰ পৰা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু এতিয়া আজি ভিডিঅ'টোত কিছু মনৰ কথা ক'বলৈ আহিছোঁ। বহুতখিনি কথা ক'ব লগা আছে কিন্তু এতিয়া গোটেইখিনি নকওঁ, পিছত ক'ম। এতিয়া খালি মেইন কথাটো যে মনত বেছি খুন্দিয়াই আছে এই কথাটো আজি ক'ম বুলি আহিছোঁ। আৰু এতিয়া ক'বলৈ ওলোৱা কথাটো হৈছে যে এই ঘূৰ্ণী বতাহ চলি আছে ৰিমল, এই ৰিমলৰ প্ৰভাৱত আমাৰ ভাৰতবৰ্ষত প্ৰায় 20জনকৈ অধিক লোকৰ মৃত্যু হৈছে নিশ্চয় আজিৰ দিনটোলৈ। কাৰণ যোৱাকালিলৈ খবৰ পোৱা মতে প্ৰায় 17-18জন লোক মৃত্যু হোৱা বুলি খবৰ পাইছিলোঁ আৰু আজিৰ দিনটোত নিশ্চয় এই 20ৰ ঘৰ পাইছে। কাৰণ এই ৰিমলৰ প্ৰভাৱতে আমাৰ মৰিগাঁৱৰ এজন ছাত্ৰ বন্ধুৰ মৃত্যুমুখত পৰিছে, যিটো ঘটনাই আমাক সকলোকে মৰ্মাহত কৰি তুলিছে। আৰু প্ৰাপ্ত খবৰ অনুসৰি তেখেতৰ মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা আছিল আৰু এই পৰীক্ষা দিবলৈ গৈ থকা অৱস্থাত এই বিশেষ কাৰণত পৰীক্ষা কেন্দ্ৰলৈ যাব নোৱাৰি উভতি অহাৰ সময়তেই দীঘলবৰী যি মেলাশালীৰ ওচৰতে এডাল বকুল গছ উঘালি পিনে ছাত্ৰজনৰ মৃত্যু হয়। লগতে অন্য 3গৰাকী ছাত্ৰী বৰ্তমান মৰিগাঁও চিভিল হস্পিটেলত ভৰ্তি হৈ আছে। যি ঘটনা আমাক মৰিগাঁৱকে নহয় গোটেই অসমখনে জোকাৰি গৈছে আৰু আমাৰ অসমৰ চৰকাৰ মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত শোক বেদনা জ্ঞাপন কৰিছে। কিন্তু গোটেই ঘটনাটো আমি নিৰীক্ষণ যদি কৰিব যাওঁ তেতিয়া আমি চাব লাগিব আমাক ভুল ক'ত হ'ল, ভুল কাৰ আছিল। মানে এতিয়া গুৰুত্বপূৰ্ণ পৰীক্ষা দিব নাযাওঁ বুলি যাব নোৱাৰে, থাকিব নোৱাৰে। কাৰণ সাধাৰণ পৰীক্ষা মানুহে দিব বাধ্য হয়। এটা মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা, যিটো অতি গুৰুত্বপূৰ্ণ পৰীক্ষা জীৱনৰ। আৰু সেয়েহে বৰ্তমান সময়ত আমি আজি সকলোৱে কয়, আমাৰ চৰকাৰেও কয়, আজি হ'ল বৈজ্ঞানিক যুগ, আধুনিক যুগ। আমি সকলোৱে কওঁ, কিন্তু এই আধুনিক যুগতো বৈজ্ঞানিক যুগতো আমি এটা সময়লৈকে অপেক্ষা কৰিব লাগে যে পৰীক্ষা আছে 9টা বজাত নটিফিকেশ্যন দিছে, 8টা বজাত 7টাত হৈছে, 8টা বজাত পাব্লিছ হৈছে। আৰু বৰ্তমান সময়ত গৰমৰ বাবে স্কুল 7টা বজাত 7:30 বজাত ক্লাছ আৰম্ভ কৰিছে, কিন্তু নটিফিকেশ্যন ওলাইছে 7টা বজাত 6:50 নৰমী সময়ত নটিফিকেশ্যন ওলালে কি হ'ব? কাৰণ সকলো ল'ৰা ছোৱালীটো ওচৰত বহুত দূৰৰ পৰা আহে, তেওঁলোকে ঘৰৰ পৰা সোনকালে ওলাই আহিব লাগে। সেয়ে নটিফিকেশ্যন চিষ্টেমটো সোনকালে কৰিব লাগে। আৰু মোৰ মতে যি আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰ আছে তাৰ ওপৰত এখন যোগাযোগ চৰকাৰৰ ৰখাব লাগে, যাতে যদি এনেকুৱা কোনো প্ৰাকৃতিক দুৰ্যোগ হোৱা বুলি সম্ভেদ পায়, চৰকাৰ তৎক্ষণাত যিবোৰ অফিচ কাছাৰী বা শৈক্ষিক প্ৰতিষ্ঠান সেইবোৰ বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। যদি যোৱাকালি এইদৰে নটিফিকেশ্যন ওলোৱাহেঁতেন এজন ছাত্ৰ আজি মৃত্যু নহয় আৰু এই 3গৰাকী ছাত্ৰী আজি ঘূণীয়া নহয়। আৰু যি আমাৰ গৰমৰ বন্ধ দিয়ে জুলাই মাহটো কিন্তু আমি মন কৰোঁ প্ৰায় গোটেই মাহটো বৰষুণে পাৰ হৈ যায়, ঠাণ্ডা। আৰু যি আগষ্টৰ পৰা স্কুল কলেজ খোলে কেতিয়াবা গৰম আৰম্ভ হয়। সেয়েহে মই ক'ব বিচাৰোঁ মনৰভাৱে বাৰু যে এইবোৰ গৰম বন্ধত এমাহ বন্ধ বা গৰম বুলি এসপ্তাহ বন্ধ, ঠাণ্ডা বুলি এসপ্তাহ বন্ধ, এইবোৰ কৰি থকাৰ সলনি এটা নিৰ্দিষ্ট সীমা ৰেখা বান্ধা যে ইমানখিনিৰ ওপৰত গৰম পৰিলে আমি অসুবিধা পাওঁ, ল'ৰা ছোৱালীখিনি অসুবিধা হয়, মানুহৰ অসুবিধা হয়। এইখিনি তাৰপৰা যদি সম্ভাৱনা থাকে আমি স্কুল কলেজ এনেকুৱাখিনি বন্ধ দিওঁ বুলি চৰকাৰে সিদ্ধান্ত লওক। আৰু যেতিয়া আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনাব যে আজিৰ পৰা অমুক দিনৰ পৰা কাইলৈৰ পৰা অমুক দিনলৈকে অসমত বা আমাৰ অঞ্চলত ইমানখিনি তাপমান হ'ব, আৰু যদি তাপমান তেওঁলোকে নিৰীক্ষণ কৰা নহয়, অৰ্থাৎ
যে 38 ডিগ্ৰী যদি আমি ধৰি লওঁ 38 ডিগ্ৰী হ'ব যেতিয়া এই তাপমানটো হ'ব তেতিয়াই আমাৰ চৰকাৰে বন্ধ দিয়া ব্যৱস্থা কৰক বা হ্ৰাস দিয়া ব্যৱস্থা কৰক নটিফিকেশ্যনটো আমি আগদিনা নদিয়াব লাগিব সময়মত ওলালে কোনো কামত নাহিব মোৰ মতে ডাইৰেক্ট একমাহ গৰম বন্ধ এসপ্তাহ গৰম বুলি স্কুলৰ সময়সূচী আগুৱাই দিয়া সেইবোৰ এখন নাটকহে মোৰ মতে সেইবোৰ কৰি সলনি নিৰ্দিষ্ট ৰেখা বনাওক যে 38 বা 40 ডিগ্ৰী ওপৰত যদি গৰম হয় আমি গৰম বন্ধ দিম আৰু 14-15 তলত যদি আহে বা 14-15 যদি লাগে তেতিয়া আমি ঠাণ্ডা বন্ধ দিম বুলি চৰকাৰে এইটো সিদ্ধান্ত লওক আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ লগত এখন যোগাযোগ ৰাখি তেওঁলোকে বতৰ বিজ্ঞান কেন্দ্ৰ যেতিয়া ক'ব যে কাইলৈ ইমানখিনি গৰম হ'ব ইমানখিনি ঠাণ্ডা হ'ব তেতিয়া সেইমতে চৰকাৰে নটিফিকেশ্যন দি স্কুল বন্ধ বা স্কুলৰ যি প্ৰাৰ্থনা সময়সূচী বা অন্যান্য সঁচাই সময়সূচী সাল সলনিৰ ব্যৱস্থা কৰক এইখিনি আজি মোৰ ক'ব লগা কথা আছিল কাৰণে সকলোৱে সদায় সতৰ্ক হৈ থাকক সকলোৱে চেফটি হৈ থাকক ভালে থাকক আজিলৈ বাই বাই